জুবিন ঢুকাওঁতে যি ধৰণে মানুহ হিলদল ভাঙি ওলাই আহিছিলে ঠিক সেইধৰণে কালিলৈ কাৰণে জুবিনৰ ন্যায় হকে ভোট প্ৰদান কৰিবলৈ বাৰু ওলাই আহিবনে? আৰু আজি ভাল লাগিছে জুবিনৰ প্ৰকৃত কিছু অনুৰাগী এতিয়াও জীৱিত হৈ আছে আৰু যিসকল জীৱিত নাই সেইসকল সোমাই আছে আৰু জীৱিতসকল প্ৰকৃত যিসকল জুবিন অনুৰাগী সেইসকল ওলাই আহিছে সুন্দৰকৈ। নলবাৰী পাইকার বেশি জয় জুবিন দা। দিয়াৰ আগতে এবাৰ জুবিন গাৰ্গৰ কথা মনত পেলাব। কোনোবাই এবাৰ ভাবিছেনে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ কথা? সকলোৱে কেৱল ৰাজনীতি আৰু ৰাজনীতি। যোৱাকালিৰ পৰা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন হৈ থাকিও বিচনাত পৰি জুবিন গাৰ্গৰ গান শুনিছে গৰিমা শইকীয়া গাৰ্গে। পিছে আপুনি মই এবাৰ ভাবিছোনে সেই 19 ছেপ্টেম্বৰৰ কথা? সমগ্ৰ অসমে যেতিয়া কেৱল কান্দিছিল আৰু কান্দিছিল। আজিও জানিব পৰা হোৱা নাই আচলতে কি হৈছিল সেইদিনা। সেই কথাটো মনত পেলাই আপোনাৰ মূল্যৱান ভোটটো প্ৰদান কৰিব। যাক আপোনাৰ মূল্যৱান ভোটটো দিলে আমি জুবিন গাৰ্গৰ ন্যায় পাম। পলিটিক্যাল পার্টি গান নাগাও আপনাকে ডাঙৰ ভুল কৰিলো। কংগ্ৰেছ গালো, বিজেপি গালো, ভাগ্য পালে জিবিপি গালো। বিজেপিটো কামে নাযায়, এনেই শুই থাকে, কোভিড থাকে। আৰু এই বিজেপিক যেনেকে গান গাই পেলাই জিকাইছিলো এইবাৰ হৰুৱাম কিন্তু এইবাৰ আকৌ গান গাই হৰুৱাম। পলিটিক্স নকৰিবা বন্ধু, আকৌ এবাৰ কলো জাতি মাটি ভেটি সেইবিলাক এইবোৰ লেকচাৰ মাৰি লাভ নাই। সেইবোৰ লেকচাৰ বহুত শুনিলো। মই এতিয়া 45 বছৰ পাৰ হ'ল, সৰুৰ পৰা এইবিলাকে শুনি থাকিলো। আৰু তোমালোকো বহুত সৰু, এইবিলাক ইহঁতো সৰু বহুত মোতকে। আটাইতকৈ বুঢ়া চাগে মই আছো। মৰালৈকে এইবিলাক শুনিবলৈ মন নাই আৰু এখন ভাল অসম, সুন্দৰ অসম, ধুনীয়া অসমখন দেখিবলৈ মন আছে। সেইকাৰণে সৰ্বদাকো কওঁ, হিমন্ত দাকো কওঁ যে উল্টাং পাল্টাং কথা নকব। সেইটো দায়িত্ব মোৰ, উল্টাং পাল্টাং মই কওঁ। হয় সৰ্বদাকো একো নকৰে, তেখেতে মোৰ লগত লৈছে। মোৰ লগত ভাঙিবলৈ অনুৰোধ জনাইছো আৰু অকমান চকু মেলি চাওক। সেই কৃপা সিন্ধু এনে বৰ কৃষ্ণ কৃষ্ণ কৰি থাকে। খালি কৃষ্ণ কৃষ্ণ কৰি থাকিলে কাম নাই, কাম কৰিব লাগিব। আৰু বেছি ফেষ্টিভেল পাতি থাকিলে লাভ নাই, হয় নে? ফেষ্টিভেল পাতি পইচা খৰচ কৰি আমাৰ ফিল্ম ফেয়াৰ পাতিছে, ঠিক আছে। ফিল্ম ফেয়াৰ পতাটো বেয়া কথা নহয়, মই ভালে পাইছো। বাহিৰৰ মানুহ আহিব, আমাৰ লগত এটা কোঅৰ্ডিনেশ্যন হ'ব, সেইটো বেলেগ কথা। কিন্তু তাৰ ভিতৰুৱা কথাবিলাক কি এইবিলাক নাজানো। আৰু ইণ্টাৰেষ্টিংলি এতিয়া খেলো ইণ্ডিয়া পাতিছে, তাৰ গানটো আকৌ মই বনাইছো দেই। মই মানে চেণ্ডউইচ মাজত, মই এফালৰ পৰা চাপা এফালৰ পৰা চাপা, কিন্তু মই মাজতে থাকো সদায়।
মই কাৰো নহয়, মই কংগ্ৰেছ নহয়, বিজেপি নহয়, মই কোনো গভৰ্ণমেণ্টৰ নহয়। মোৰ চৰকাৰখন নিজৰ মানুহৰ চৰকাৰ। সেইকাৰণে মানুহৰ লগত থাকিম, সদায় মানুহৰ লগত থাকিম। আৰু এই ধৰণে সকলোৱে সহযোগ কৰিব। এইকেইদিন মই অকল টিভিয়ে চাই আছো, মোৰ পৰিৱেশ হোৱাই নাই। গোটেই চব ফালে চব মানুহ ওলাই আহিছে, চবেই নিজৰ ভাৱে নিজৰ ধৰণে ব্যক্ত কৰিছে নিজৰ কথা, আৰু ৰাস্তাত ওলাই আহিছে নিজৰ যিখিনি প্ৰকাশ ভিতৰে সেইখিনি তেওঁলোকে ব্যক্ত কৰিছে বিভিন্ন জেগাত। সেইটো আটাইতকৈ ভাল লাগিছে, আৰু সেইটো অব্যাহত থাকক। সকলো ৰাইজ একত্ৰিত থাকক। উই শুড বি ইউনিফাইড কমাণ্ডোজ। থেংক ইউ। এইসকল হ'ল কিন্তু জুবিনৰ প্ৰকৃত অনুৰাগী, আৰু যিসকল প্ৰকৃত অনুৰাগী নহয় তেওঁলোক ওলাই অহা নাই, আৰু যিসকল প্ৰকৃত অনুৰাগী সেইসকলে সুন্দৰকৈ সাহসেৰে ওলাই আহিছে।